নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আপোনালোকে চাই আছে কম্পিটিটিভ এক্সাম 2.3। আজি ভিডিঅ'টোত আমি এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজি এখন প্ৰথম ওৱান লাইনাৰ মডেল পেপাৰ হ'ব। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আমি আজিৰ পেপাৰখনত 20টা কুৱেশ্যন লৈ আহিছোঁ আৰু ইয়াৰ 5 মাৰ্ক ৰাখিছোঁ মাত্ৰ 15। গতিকে কোনে কিমান পালা সকলোৱে কমেণ্ট কৰি জনাব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে তেজত ৰঙা ৰং কিহৰ বাবে হয়? বন্ধুসকল মনত ৰাখিব, তেজত ৰঙা ৰং হিমোগ্লোবিনৰ বাবে হয়। আজিৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে কেন্দ্ৰীয় খাদ্য প্ৰযুক্তি গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? বন্ধুসকল ইয়াৰ শুদ্ধ আনচাৰটো হৈছে মহীশূৰ। মহীশূৰত কেন্দ্ৰীয় খাদ্য প্ৰযুক্তি গৱেষণা প্ৰতিষ্ঠানটো অৱস্থিত। আজিৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে বেক্টেৰিয়া কোনে আৱিষ্কাৰ কৰিছিল? বন্ধুসকল মনত ৰাখিব, বেক্টেৰিয়া লিউৱেনহকে আৱিষ্কাৰ কৰিছিল। আজিৰ 4 নম্বৰ কুৱেশ্যনটো হৈছে মানৱ শৰীৰৰ আটাইতকৈ শক্তিশালী পেশীটো কি? বন্ধুসকল মানৱ শৰীৰৰ আটাইতকৈ শক্তিশালী পেশীটো হ'ল হনু। আজিৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে তেজৰ গ্ৰুপ অ' থকা ব্যক্তিয়ে কোনটো তেজৰ গ্ৰুপৰ মানুহৰ পৰা তেজ ল'ব পাৰে? বন্ধুসকল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তেজৰ গ্ৰুপ অ' থকা ব্যক্তিয়ে কেৱল তেজৰ গ্ৰুপ অ' মানুহৰ পৰাহে তেজ ল'ব পাৰে। আজিৰ 6 নম্বৰ কুৱেশ্যনটো হৈছে পেটত খাদ্য হজম কৰিবলৈ কোনটো বিশেষভাৱে প্ৰয়োজনীয়? বন্ধুসকল মনত ৰাখিব, পেটত খাদ্য হজম কৰিবলৈ এনজাইমৰ বিশেষভাৱে প্ৰয়োজন হয়। আজিৰ 7 নম্বৰ কুৱেশ্যনটো হৈছে স্পেৰ্মলজিত কি অধ্যয়ন কৰা হয়? বন্ধুসকল মনত ৰাখিব, স্পেৰ্মলজিত বীজ অধ্যয়ন কৰা হয়। আজিৰ 8 নম্বৰ কুৱেশ্যনটো হৈছে ৰক্তচাপ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? বন্ধুসকল মনত ৰাখিব, ৰক্তচাপ জোখাৰ বাবে স্পিগ'মেনোমিটাৰ ব্যৱহাৰ কৰা হয়। আজিৰ 9 নম্বৰ কুৱেশ্যনটো হৈছে কোনটো ভিটামিন ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে? বন্ধুসকল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, কোনটো ভিটামিনে ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে? ভিটামিন এ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে। আজিৰ 10 নম্বৰ কুৱেশ্যনটো হৈছে এজন কঠোৰ পৰিশ্ৰমী মানুহৰ দৈনন্দিন শক্তিৰ প্ৰয়োজনীয়তা কিমান? বন্ধুসকল মনত ৰাখিব, এজন কঠোৰ পৰিশ্ৰমী মানুহৰ দৈনন্দিন শক্তিৰ প্ৰয়োজনীয়তা হ'ল 4000 কিলো কেলৰি। আজিৰ 11 নম্বৰ কুৱেশ্যনটো হৈছে ফাইক'লজিত কি অধ্যয়ন কৰা হয়? বন্ধুসকল মনত ৰাখিব, ফাইক'লজিত শেলাইৰ অধ্যয়ন কৰা হয়। আজিৰ 12 নম্বৰ কুৱেশ্যনটো হৈছে ইনচুলিন এক প্ৰকাৰৰ বন্ধুসকল ইনচুলিন এক প্ৰকাৰৰ হৰম'ন হয়। আজিৰ 13 নম্বৰ কুৱেশ্যনটো হৈছে HIV-ৰ ফলত হোৱা ৰোগ কি? বন্ধুসকল মনত ৰাখিব, HIV-ৰ ফলত হোৱা ৰোগ হ'ল এইডছ। আজিৰ 14 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰস্ৰাৱৰ হালধীয়া ৰং হোৱাৰ কাৰণ হ'ল? বন্ধুসকল মনত ৰাখিব, প্ৰস্ৰাৱৰ হালধীয়া ৰং হোৱাৰ কাৰণ ইউৰোক্ৰম। বন্ধুসকল আজিৰ 15 নম্বৰ কুৱেশ্যনটো হৈছে ভিটামিন চিৰ উত্তম উৎস কি? বন্ধুসকল মনত ৰাখিব, ভিটামিন চিৰ উত্তম উৎস হ'ল আমলখি। আজিৰ 16 নম্বৰ কুৱেশ্যনটো হৈছে শৰীৰৰ আটাইতকৈ শক্তিশালী হাড় হ'ল? বন্ধুসকল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, শৰীৰৰ আটাইতকৈ শক্তিশালী হাড় ফেমুৰ। মনত ৰাখিব, শৰীৰৰ আটাইতকৈ শক্তিশালী হাড়ৰ নাম হ'ল ফেমুৰ। বন্ধুসকল আজিৰ 17 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত কিমানটা হাড় থাকে? বন্ধুসকল মনত ৰাখিব, ইয়াৰ শুদ্ধ আনচাৰটো হৈছে 206টা। বন্ধুসকল প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত 206টা হাড় থাকে। আজিৰ 18 নম্বৰ কুৱেশ্যনটো হৈছে HIV কি?
বন্ধুসকল মনত ৰাখিব HIV হ'ল ভাইৰাছজনিত ৰোগ। আজিৰ 19 নম্বৰ কুৱেশ্যনটো হৈছে চকুৰ কোনটোৰ অংশৰ বস্তুটোৰ প্ৰতিচ্ছবি গঠিত হয়। বন্ধুসকল ইয়াৰ শুদ্ধাঞ্চৰটো হৈছে ৰেটিনা। চকুৰ ৰেটিনা অংশত বস্তুৰ প্ৰতিচ্ছবি গঠিত হয়। আজিৰ 20 নম্বৰ কুৱেশ্যনটো হৈছে কোনটো ভিটামিনৰ অভাৱত কুকুৰিকণা ৰোগ হয়। বন্ধুসকল এই প্ৰশ্নটোৰ উত্তৰ জানিলে তলত কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।